আগষ্ট 2026 এই 6 ৰাশিৰ কপাল খুলিব ধন সম্পত্তি চাকৰি আৰু ভাগ্যত ডাঙৰ পৰিৱৰ্তন। আগষ্ট মাহত আপোনাৰ ভাগ্য সলনি হ'ব নেকি? এই মাহত 12 ৰাশিৰ ভিতৰত 6টা ৰাশিৰ ওপৰত দেখা গৈছে বিশেষ শুভযোগ। ধন লাভ, চাকৰি, ব্যৱসায়, প্ৰেম আৰু সুখবৰ। কোনবোৰ ৰাশিৰ কপাল খুলিব? আপোনাৰ ৰাশিও এই তালিকাত আছে নেকি? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষৰ ফালে মই ক'ম সেই বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ শুভ ফল আৰু বৃদ্ধি কৰাত সহায় কৰিব পাৰে। আৰম্ভ কৰোঁ আহক আগষ্ট 2026ত ভাগ্যৱান 6 ৰাশিৰ সম্পূৰ্ণ বিশ্লেষণ। প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি। আগষ্ট 2026 বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম সিংহ ৰাশিৰ আগষ্ট মাহত টকা পইচা, কৰ্মজীৱন, পাৰিবাৰিক জীৱন, প্ৰেম, স্বাস্থ্য আৰু ভাগ্যৰ সম্ভাৱনা। আগষ্ট মাহটো সিংহ ৰাশিৰ বহু লোকৰ বাবে নতুন শক্তি আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কামবোৰ আগবাঢ়িব পাৰে আৰু নিজৰ প্ৰতিভা দেখুৱাবলৈ ভাল সুযোগ লাভ কৰিব পাৰে। এই মাহত খৰধৰ কৰি সিদ্ধান্ত লোৱাৰ সলনি ধৈৰ্য ধৰি আগবাঢ়িলে অধিক লাভ হোৱাৰ সম্ভাৱনা আছে। ধন আৰু আৰ্থিক অৱস্থা। এই মাহত ইনকামৰ নতুন উৎস বিচাৰি পাব পাৰে। আগতে ৰৈ থকা ধন ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। কিন্তু বিলাসী বস্তুত অতিৰিক্ত খৰচ নকৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে লাভৱান হ'ব। চাকৰিয়াল লোকসকলৰ কামৰ প্ৰশংসা হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব লাভ কৰিলে ভয় নকৰিব, আত্মবিশ্বাসেৰে গ্ৰহণ কৰক। ব্যৱসায়ীসকলেও নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিন্তু সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। সৰু-সুৰা মতভেদ হ'লেও শান্তভাৱে সমাধান কৰাৰ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব পাৰে, কিন্তু অনিয়মীয়া খাদ্য অভ্যাস, কম টোপনি আৰু অত্যধিক মানসিক চাপ এৰাই চলিব। নিয়মীয়াকৈ ব্যায়াম আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো উপকাৰী হ'ব। এই মাহত নিজৰ ওপৰত বিশ্বাস ৰাখক। নতুন সুযোগক ভয় নকৰি গ্ৰহণ কৰক। অহংকাৰ আৰু খঙৰ বাবে কোনো ভাল সুযোগ হেৰুৱাব নালাগে। ধৈৰ্য, পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱে আপোনাক আগুৱাই নিব। প্ৰতিদিনে সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। প্ৰয়োজনীয় লোকক সহায় কৰিলে শুভ ফল বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। এইটো আছিল সিংহ ৰাশিৰ 2026 চনৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। ব্যক্তিগত জন্মকুণ্ডলীৰ ওপৰত ফলাফল অলপ বেলেগ হ'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আহিব পাৰে এই মাহত শান্ত মন আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে অধিক লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম বৃদ্ধি আৰু নতুন উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। আগৰ কোনো ইনভেষ্ট বা পৰিশ্ৰমৰ ফল এতিয়া পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে সঞ্চয় বৃদ্ধি হ'ব পাৰে। টকা পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰক। চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। পদোন্নতি বা নতুন দায়িত্বৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ নতুন গ্ৰাহক বৃদ্ধি পাব পাৰে আৰু লাভৰ সম্ভাৱনা দেখা যাব। নতুন চুক্তি কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি আঁতৰি পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব পাৰে আৰু আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব পাৰে। সাধাৰণতে স্বাস্থ্য স্থিৰ থাকিব পাৰে, কিন্তু পেটৰ সমস্যা, অনিয়মীয়া খাদ্যৰ অভ্যাস আৰু অতিৰিক্ত মানসিক চাপৰ প্ৰতি সাৱধান থাকিব। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পৰিমাণে টোপনি পৰা আৰু স্বাস্থ্যকৰ আহাৰে উপকাৰ কৰিব পাৰে। ভাগ্যৰ ক্ষেত্ৰত এই মাহত ভাগ্য আপোনাৰ পৰিশ্ৰমৰ সৈতে থাকিব পাৰে। নতুন সুযোগক হাতৰ পৰা যাবলৈ নিদিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা ভাৱনা কৰি আগবাঢ়ক। ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাই সফলতা কঢ়িয়াই আনিব পাৰে। বিশেষ প্ৰতিকাৰ, বুধবাৰে সেউজীয়া বস্তু দান কৰক অথবা ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। প্ৰয়োজনীয় লোকক সহায় কৰা আৰু সত্যবাদী আচৰণ বজাই ৰখাটো শুভ বুলি বিশ্বাস কৰা হয়। 3 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি।
আগষ্ট মাহত তুলা ৰাশিৰ বাবে বহু দিশত শুভ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। যিকোনো কাম বহুদিন ধৰি ৰৈ আছিল সেইবোৰত গতি আহিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই মাহত আপোনাৰ বাবে লাভজনক হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত এই মাহত ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে অথবা আগতে ৰৈ থকা ধন লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু যিকোনো ইনভেষ্ট কৰাৰ পৰা আঁতৰি থাকিব। কৰ্মজীৱনত কেনেকুৱা থাকিব? চাকৰিজীৱীসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। পদোন্নতি বা নতুন দায়িত্বৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা সম্প্ৰসাৰণৰ চিন্তা কৰিলে ইতিবাচক ফল লাভ হ'ব পাৰে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, কিন্তু অত্যধিক কামৰ প্ৰেছাৰৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু নিয়মীয়াকৈ ব্যায়াম কৰক। ভাগ্যৰ ক্ষেত্ৰত এই মাহত ভাগ্য আপোনাৰ সাহস আৰু পৰিশ্ৰমৰ লগত থাকিব পাৰে। নতুন সুযোগ হাতৰ পৰা যাবলৈ নিদিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত শান্ত মন আৰু বিচাৰ বিবেচনাৰে লওক। বিশেষ প্ৰতিকাৰ শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক বা ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। দুখীয়া লোকক বগা বস্তু যেনে চাউল, চেনি, গাখীৰ আদি খাদ্য দান কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। তুলা ৰাশিৰ জাতক জাতিকাসকল, এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আগষ্ট মাহটো বৃশ্চিক ৰাশিৰ বাবে বহু লোকৰ বাবে অগ্ৰগতি আৰু সফলতাৰ মাহ হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেই কামত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন সুযোগ আপোনাৰ দুৱাৰলৈ আহিব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সম্পূৰ্ণ তথ্য জানি বুজি লোৱাটো প্ৰয়োজন। টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা থাকিব? এই মাহত ধন লাভৰ সম্ভাৱনা যথেষ্ট ভাল দেখা যায়। নতুন ইনকামৰ উৎস সৃষ্টি হ'ব পাৰে অথবা আগতে ৰৈ থকা ধন লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বিক্ৰী বৃদ্ধি হ'ব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় খৰচ আৰু নতুন ইনভেষ্টৰ পৰা আঁতৰি থাকিব। কৰ্মজীৱনত চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। পদোন্নতি, নতুন দায়িত্ব বা নতুন চাকৰিৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা অংশীদাৰিত্ব লাভজনক হ'ব পাৰে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে অধিক সফলতা লাভ কৰিব। প্ৰেম, বিবাহ আৰু পাৰিবাৰিক জীৱনত কি থাকিব? প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। বিবাহিত জীৱনত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। পৰিয়ালৰ সৈতে আনন্দময় সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব পাৰে, কিন্তু অত্যধিক মানসিক চাপ, কম টোপনি আৰু অনিয়মীয়া খাদ্যৰ অভ্যাসৰ পৰা সাৱধান থাকিব। নিয়মীয়া ব্যায়াম আৰু স্বাস্থ্যকৰ আহাৰে শৰীৰ সুস্থ ৰখাত সহায় কৰিব পাৰে। ভাগ্য আৰু পৰামৰ্শ এই মাহত আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট ভাল আছে। ভাগ্যও বহু ক্ষেত্ৰত সহায় কৰিব পাৰে। অহংকাৰ, খং আৰু খৰধৰ সিদ্ধান্ত লোৱাটো এৰাই চলক। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে ডাঙৰ সফলতা লাভ কৰিব পাৰে। এতিয়া হৈছে বিশেষ প্ৰতিকাৰ। মঙলবাৰে হনুমানজীৰ পূজা কৰক অথবা ওম হনুমতে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। দৰিদ্ৰ লোকক খাদ্য বা ৰঙা ফল দান কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, এয়া আছিল আপোনাৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যি লক্ষ্য আপুনি আগবাঢ়ি আছিল সেই লক্ষ্যৰ দিশত উল্লেখযোগ্য অগ্ৰগতি দেখা যাব পাৰে। ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু আত্মবিশ্বাসী এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। টকা পইচাৰ ক্ষেত্ৰত এই মাহত ইনকাম বৃদ্ধি পাব আৰু নতুন উপাৰ্জনৰ সুযোগ আহিব। আগতে ৰৈ থকা ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন চুক্তি বা লাভজনক গ্ৰাহক লাভ কৰিব পাৰে। কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু ঋণ লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। সঞ্চয় কৰিলে ভৱিষ্যতে লাভ হ'ব পাৰে। কৰ্মজীৱন, চাকৰি, ব্যৱসায় চাকৰিয়ালসকলৰ বাবে পদোন্নতি, দায়িত্ব বৃদ্ধি বা ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচাৰি থকা লোকসকলেও শুভ সংবাদ পাব পাৰে। ব্যৱসায়ত নতুন ইনভেষ্ট
বা সম্প্ৰসাৰণৰ সুযোগ আহিব পাৰে, কিন্তু সকলো সিদ্ধান্ত চিন্তা ভাৱনা কৰি ল'ব। প্ৰেম, বিবাহ, পাৰিবাৰিক জীৱন। প্ৰেম সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সুখ শান্তি বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অতিৰিক্ত কামৰ প্ৰেছাৰ, কম টোপনি আৰু অনিয়মীয়া খাদ্যৰ অভ্যাসৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিয়মীয়াকৈ ব্যায়াম, যোগ অভ্যাস আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট ল'লে উপকাৰ পাব। ভাগ্যৰ ক্ষেত্ৰত আগষ্ট মাহত আপোনাৰ ভাগ্য আপোনাৰ পক্ষত থাকিব, কিন্তু সফলতা লাভৰ মূল চাবিকাঠি হ'ব আপোনাৰ পৰিশ্ৰম। তাৰপিছত আছে খং, নিৰুৎসাহ আৰু খৰধৰ সিদ্ধান্ত এৰাই চলক। অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে ডাঙৰ লাভ হ'ব পাৰে। বিশেষ প্ৰতিকাৰ: শনিবাৰে শনিদেৱক পূজা কৰক অথবা ওম সং শনিশ্বৰাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। দুখীয়া লোকক ক'লা তিল, ক'লা কাপোৰ বা খাদ্যবস্তু দান কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, এয়া আছিল আপোনাৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষৰ ৰাশিটো হৈছে 6 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। আগষ্ট মাহত মীন ৰাশিৰ বহু লোকৰ বাবে আশাব্যঞ্জক হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কামত অগ্ৰগতি আহিব পাৰে আৰু নতুন সুযোগে আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। এই মাহত নিজৰ অন্তৰ্দৃষ্টি আৰু বুদ্ধিমত্তাৰে সঠিক ব্যৱহাৰ কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত এই মাহত ধন লাভৰ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ উৎস সৃষ্টি হ'ব পাৰে অথবা আগৰ ইনভেষ্টৰ পৰা লাভ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে লাভৱান হ'ব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কৰ্মজীৱনত চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচাৰি থকা লোকসকলে ভাল সুযোগ পাব পাৰে। ব্যৱসায়ত সম্প্ৰসাৰণ, নতুন পৰিকল্পনা বা অংশীদাৰিত্ব লাভজনক হ'ব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ক। প্ৰেম, বিবাহ আৰু পাৰিবাৰিক জীৱনত প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অবিবাহিতসকলৰ জীৱনত সম্পৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতা বৃদ্ধি পাব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, কিন্তু অনিয়মীয়া জীৱনশৈলী আৰু মানসিক চাপ এৰাই চলিব লাগিব। পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, পুষ্টিকৰ আহাৰ খোৱা আৰু নিয়মীয়া ব্যায়ামে আপোনাক সতেজ কৰি ৰাখিব। ভাগ্য আৰু পৰামৰ্শ: এই মাহত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে, কিন্তু সফলতাৰ বাবে আপুনি পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। নতুন সুযোগ আহিলে ভয় নকৰি গ্ৰহণ কৰক। ইতিবাচক চিন্তা আৰু ধৈৰ্যই আপোনাক বহু দূৰলৈ লৈ যাব পাৰে। বিশেষ প্ৰতিকাৰ: বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা গুৰু বৃহস্পতিৰ পূজা কৰক আৰু ওম গ্ৰাং গ্ৰীং গ্ৰৌ চ গুৰুৱে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। হালধীয়া বস্তু, খাদ্যবস্তু দান কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। মীন ৰাশিৰ জাতক জাতিকাসকল, এইটো আছিল আপোনাৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। এই 6 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিও আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, এইটোৱে আছিল আগষ্ট 2026ৰ ভাগ্যৱান ৰাশিসমূহৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। নিজৰ পৰিশ্ৰম, সৎকৰ্ম আৰু সঠিক সিদ্ধান্তই জীৱন সলনি কৰা আটাইতকৈ ডাঙৰ শক্তি। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল, জ্যোতিষ, সংখ্যাতত্ত্ব আৰু আধ্যাত্মিক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ ৰাশি কি আৰু আপোনাৰ মতামত আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে জনাব। আগন্তুক ভিডিঅ'ত আপোনালোকৰ ৰাশিৰ ওপৰতো বিশেষ বিশ্লেষণ লৈ আমি পুনৰ আহিম।